নগাঁওক সদায় অসমৰ প্ৰথম স্থানত ৰখাৰ সপোন আছে বিধায়ক ৰূপক শৰ্মা। কৰ্মোদ্যমী মুখ্যমন্ত্ৰীৰ আন্তৰিকতা আৰু মৰমৰ বাবেই নগাঁৱৰ সৰ্বপ্ৰকাৰৰ উন্নয়ন সম্ভৱ হৈছে। ৰূপক শৰ্মা 15 বছৰৰ আগৰ নগাঁও আৰু বৰ্তমানৰ নগাঁৱৰ মাজত আকাশ পাতাল পাৰ্থক্য আহিছে। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি আৰু পথ নৱীকৰণ আঁচনিৰ অধীনত নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তৰ বিভিন্ন স্থানত নতুনকৈ নিৰ্মাণ হ'বলগীয়া 13টাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰি বিধায়ক ৰূপক শৰ্মাই নিজৰ ভাষণত কয়, নগাঁও বটদ্ৰৱা সমষ্টিৰ বৰ্তমানৰ পৰিৱেশ সলনি হৈছে। পূৰ্বৰ সদৰ সমষ্টি আছিল আৰু এতিয়া নগাঁও বটদ্ৰৱা সমষ্টি হ'ল। আজি আমি কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰিছোঁ। 4টা দিনত 53টা পকীপথৰ আধাৰশিলা স্থাপন কৰা হৈছে। আজি যি পথৰ আধাৰশিলা কৰিলোঁ সেইটো এটা মথাউৰি। প্ৰকৃততে লোক নিৰ্মাণ বিভাগে মথাউৰিৰ ওপৰত পকীপথ নিৰ্মাণৰ কাম নকৰে, কিন্তু বৰ্তমানৰ কৰ্মোদ্যমী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্ব তথা কাম কৰাৰ যি মানসিকতা, তেওঁ মথাউৰিৰ ওপৰতো পকীপথ নিৰ্মাণৰ বাবে কাম হাতত দিছে। আজিৰ পৰা 15 বছৰ আগতে নগাঁৱৰ যি ৰূপ আছিল সেয়া নগাঁৱৰ ৰাইজে দেখিছিল, কিন্তু বৰ্তমান নগাঁৱৰ যি ৰূপ সেয়াও প্ৰতিজন ৰাইজে দেখা পাইছে। নগাঁওবাসী ৰাইজৰ বাবে এটা বৰ ভাল খবৰ যে অহা ডিচেম্বৰ মাহত বা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বটদ্ৰৱা প্ৰকল্পটি আনুষ্ঠানিকভাৱে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব। বৰ্তমান নগাঁওখন সকলো দিশতে আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। নগাঁৱৰ শিৱনগৰত বৰ্তমান কাম সম্পূৰ্ণ হোৱাৰ পথত ডক্টৰ ভূপেন হাজৰিকা কলাক্ষেত্ৰৰ আৰু কিছুদিনৰ পাছতে ডক্টৰ ভূপেন হাজৰিকা কলাক্ষেত্ৰ মুকলি কৰিবহি মুখ্যমন্ত্ৰীয়ে। আমাৰ নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত বৰ্তমান যি পৰিৱেশ হৈছে সেই পৰিৱেশটো ডক্টৰ ভূপেন হাজৰিকা কলাক্ষেত্ৰতো থাকিব। নেহৰুবালিত ৰাইজে এতিয়া মুকলিকৈ খোজকাঢ়িব পৰাৰ ব্যৱস্থা হৈছে। তাত এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। ঠিক সেইদৰে মৰিকলম বিলৰ পাৰতো আন এক ৱাকিং জ'নৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে। আমি কেৱল এটাই চিন্তা কৰি আহিছোঁ যে অসমৰ ভিতৰত নগাঁওখন সদায় প্ৰথম স্থানত থাকিব লাগে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা অতি জৰাজীৰ্ণ অৱস্থাত থকা পূৰ্বৰ বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত শিৱনগৰ কলংপাৰ মথাউৰি পথৰ বাসিন্দাসকলৰ লগতে স্থানীয় উন্নয়ন সমিতিয়ে বিধায়ক ৰূপক শৰ্মাৰ এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জনাইছে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ সংমণ্ডল বিষয়া বীৰেন দাস, নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, পঞ্চায়ত প্ৰতিনিধিসকল, নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, উপাধ্যক্ষ সীমান্ত বৰা, লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল, পৌৰ আয়ুক্তসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। নগাঁও পৌৰসভাৰ অন্তৰ্গত 23 নং ৱাৰ্ডে দলঙৰ কাষতে এটি মাথাউৰি, আচলতে এইটো মাথাউৰিৰ কাৰণে বহুত সময় পিডাব্লিউ কৰিব পৰা নাছিলে। সকলোবিলাক বাধা বিঘিনি আমি আঁতৰাই দি পেলাই এই মাথাউৰিটো সুন্দৰকৈ নিৰ্মাণ কৰিছোঁ। ইয়াৰ আগতে আমি এই মাথাউৰিটোতো আমাৰ আজি ENE বিভাগৰ পৰা কাম কৰিছোঁ আৰু এতিয়া আমি PWD বিভাগৰ পৰা সুন্দৰকৈ ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে 1,33,50,000 টকা মোকলাই দিছোঁ, যাতে ৰাস্তাটোৰ যিখিনি বাসিন্দাসকলৰ যাতায়াতৰ সুবিধা হয়। ইয়াৰ লগতে এটা ইয়াত যিখিনি উপগলি আছে দেৱালী পথ আন পথসমূহো আমি এটা এটাকৈ বনাইছোঁ। বাকীখিনি আমি বনাই যাম। ৰাস্তাখিনি যাতে সুন্দৰকৈ হয় ৰাইজে আমাক কৈ আছিলে আৰু তাৰ কাৰণে এইখিনি ৰাস্তা আমি ইতিমধ্যে নিৰ্মাণ কৰিছোঁ। নগাঁওখন যিধৰণে উন্নয়নৰ গতিত আগবাঢ়ি গৈছে, 23 নম্বৰ ৱাৰ্ডটো আগতে ব্ৰহ্মপুৰ সমষ্টি আছিলে। ৰাইজে কৈছিলে সেই সময়ত বহুত ক্ষেত্ৰত কাম হোৱা নাছিলে, কিন্তু যিখিনি ৰাস্তা নতুনকৈ আমি এতিয়া অনুমোদন কৰিছোঁ, প্ৰায়বোৰ ৰাস্তা আমি 23 নম্বৰ ৱাৰ্ডতে দিছোঁ। কিহৰ কাৰণে? এই যাতে ইয়াৰ প্ৰতিটো গলি প্ৰতিটো ৰাস্তা যাতে সুন্দৰ হয়। ইয়াৰ আগত এই পথটো যথেষ্ট জৰাজীৰ্ণ আছে। আপুনি এতিয়া নতুনকৈ আমাৰ আগতে ব্ৰহ্মপুৰ সমষ্টি আছে বা নতুনকৈ আমাৰ নগাঁও বটদ্ৰৱা সমষ্টি অন্তৰ্ভুক্ত হৈছে, কি ক'ব? সেইটো কথা আপোনাক ক'লোঁ যে আগতে সেইধৰণে উন্নয়ন নহৈছিল, কাৰণ ৰাইজে খুব আক্ষেপ কৰিছিলে। মই নিজে ফালে যেতিয়া আহোঁ কথাই মোক থাকে, কিন্তু এটা বহুত যি টকাৰ প্ৰয়োজন আছিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া অনুমোদন কৰি দিলে, মুখ্যমন্ত্ৰী উন্নত পকীপথ আঁচনিৰ অধীনত এই ৰাস্তা অন্তৰ্ভুক্ত হৈছে আৰু 1,33,50,000 টকা অনুমোদন হৈছে। নগাঁও পৌৰসভাত কেইটা পথ অনুমোদন হৈছে? নাই, নগাঁও পৌৰসভাটো পৌৰসভাই কৰিব, কিন্তু আমি এতিয়া আমি PWD 3টা ৰাস্তা আমি কেৱল 23 নম্বৰ ৱাৰ্ডতে দিছোঁ আৰু পৌৰসভাই আগন্তুক সময়ত আৰু আন আমাৰ ৰাস্তা লৈছে 13টা ৰাস্তা। ইয়াৰ আগতে আমি 6টা ৰাস্তা বনাইছিলোঁ। 13টা ৰাস্তা বনালে 19টা ৰাস্তা অকল পৌৰসভাই বনাইছে আৰু PWD আৰু আন ৰাস্তাসমূহ বনাইছে।